কি আমি কিছুমান PYQ ডিছকাছ কৰিম যিটো APSC CCEত আহিছে 2020 পৰা 2020-25লৈকে যিটো আছামিজ লিটাৰেচাৰৰ বা অসমৰ লিটাৰেচাৰৰ ওপৰত হয় অ'কে চ' সেই PYQ খিনি ডিছকাছ কৰি লোৱাৰ লগে লগে আমাৰ এটা হোলচাম প্ৰিপাৰেশ্যন হৈ যাব ঠিক আছে চ' নাও ট্ৰাই টু চল্ভ দিছ কুৱেশ্যন যিটো 2020-20ত আহিছে অ'কে এই কুৱেশ্যন চল্ভ কৰক অসীমত যাৰ হেৰাল সীমা ঠিক আছে এইটো এটা লেণ্ডমাৰ্ক আছামিজ নোবেল হয় কাৰ কাঞ্চন বৰুৱাৰ ঠিক আছে কেতিয়া পাব্লিছ হৈছিলে 1945ত ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট কথাই ঠিক আছে তো এইটো মনত ৰাখিব এটলিষ্ট ঠিক আছে চ' কাঞ্চন বৰুৱা যিটো হয় এইটো পেইন নেম হয় কাৰ পেইন নেম হয় বুলি সুধিছে তো কাঞ্চন বৰুৱা কাৰ পেইন নেম হয় কাঞ্চন বৰুৱা পেইন নেম হয় আমাৰ ভুৱন মোহন বৰুৱাৰ ঠিক আছে কাঞ্চন বৰুৱা বা ভুৱন মোহন বৰুৱা অ'কে অসীমত যাৰ হেৰাল সীমা এইটো তেওঁৰ এটা লেণ্ডমাৰ্ক ইম্পৰ্টেণ্ট নোবেল ঠিক আছে তো ইয়াৰ থিম কি লিখা আছে থিম হ'ল যে যিটো অসমীয়াত যাৰ হেৰাল সীমা তাত ৰোমেন্স আছে হিষ্ট্ৰী আছে ছুপাৰ নেচাৰেল থিংছো আছে ঠিক আছে ৰিইনকাৰ্নেশ্যনৰ ওপৰত কথা পাতিছে ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে জাষ্ট অসীমত যাৰ হেৰাল সীমা কাৰ হয় আমাৰ ভৱেন্দ্ৰনাথ বৰুৱাৰ হয় তেওঁৰ পেইন নেম হয় কাঞ্চন বৰুৱা ঠিক আছে সেইটো কেতিয়া পাব্লিছ হৈছিলে 1945ত ইমান মনত ৰাখিব এইটো কুৱেশ্যনৰ পৰা পাছ হৈ গ'ল অ'কে ভুৱন মোহন বৰুৱা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 2020-20ত আহিছে প্লিজ ট্ৰাই টু চল্ভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন চল্ভ কৰিব পাৰিব লাগে আপোনালোকে ভেৰি গুড যিসকলে এনচাৰ দি আছে হোৱাট উইল বি দ্য আনচাৰ চব বস্তু যে জানিব লাগিব সেইটো কথা নহয় হয় নে নহয় তো কিছুমান জেগাত আপুনি নিজৰ মাথাও লগাব লাগে ট্ৰাই টু অবজাৰ্ভ যোনে যোনে এইটো কৰিব পৰা নাই এইটো চাওক টেইল অফ নবেডিক সোল ঠিক আছে তো টেইল অফ নবেডিক সোল আমাৰ ট্ৰান্সলেশ্যন হয় ইংলিছ ট্ৰান্সলেশ্যন হয় আমাৰ সৈয়দ আব্দুল মালিকৰ ঠিক আছে চ' এইটো নজনাকে কেনেকে চল্ভ কৰিব পাৰো নজনাকে এনেকে চল্ভ কৰিব পাৰো চব মানে টেইল অফ নমেডিক সোল কোনটোৰ লগত মিলিছে পৰশমণিৰ লগত মিলিছে নে আধাৰশিলাৰ লগত মিলিছে নে ৰূপতীৰ্থৰ ইয়াত্ৰীৰ লগত মিলিছে নে অঘৰী আত্মাৰ কাহিনীৰ লগত মিলিছে টেইল অফ নবেডিক সোল কাহিনী মানে টেইল ঠিক আছে নবেডিক মানে অঘৰী ঠিক আছে সোল মানে আত্মা কাহিনীটো বুজি পাইছে চ' সব বস্তু যে জানিবই লাগিব বুলি কথাটো নাই ঠিক আছে এইটোতো ইজি কুৱেশ্যন হয় ইজ ইট নট ইজি কিন্তু তেতিয়াও আপোনালোকে নোৱাৰে বা ভুল কৰিছে কিহৰ কাৰণে এইটো বস্তু চব আল্টিমেটলি সদায় মনত ৰাখিব মোৰ কথাটো এইটো কুৱেশ্যনৰ পৰা মই কিছুমান কথা ক'ব বিচাৰো সেইটো কাৰণেহে এইবোৰ ইম্পৰ্টেণ্ট হয় এক নম্বৰ ইম্পৰ্টেণ্ট কথা হয় যে এইটো নলেজৰ গেম নহয় ঠিক আছে এইটো নলেজৰ গেম নহয় কিহৰ কাৰণে নলেজৰ গেম নহয় বুলি কৈছো বিকজ নলেজ কিমান একুৱাৰ কৰাৰ এটা লিমিট আছে ত' আপুনি কিমানটা কিতাপ বুকছ আৰু অথৰ পঢ়িব কওকচোন হাজাৰ হাজাৰ বুকছ আৰু অথৰ্ছ আছে তো এইটো কিহৰ গেম হয় নলেজ ন' ডাউট এটা বেচিক লেভেলৰ নলেজ লাগিব এইটো তেতিয়াহ'লে আপুনি কৰিব পাৰিব কিন্তু তাতকে বেছি ইম্পৰ্টেণ্ট কথা কি হয় লজিক ঠিক আছে এইটো যে মই লগালো টেইল অফ নবেডিক সোল অঘৰী আত্মাৰ লগত মিলিছে লজিক ঠিক আছে অকল কেৱল মাত্ৰ লজিক থাকিলেও নহ'ব কনফিডেন্সো লাগিব ঠিক আছে কনফিডেন্সো লাগিব তেতিয়াহে হ'ব ঠিক আছে কাৰণ এক্সামিনেশ্যনৰ প্ৰেছাৰত এইটো কথা মাথাত নেদেখে ইনফেক্ট আপুনিও এতিয়া আমাৰ ওচৰত কোনো প্ৰেছাৰ নাই দেন অলছো আমি এই বস্তু দেখা নাপালো ৰাইট কিন্তু আমি ইয়াত কিহৰ কাৰণে সলভ কৰি আছো যাতে আমি শিকিব পাৰো লাৰ্ণ ঠিক আছে লাৰ্ণ তো আমি যেতিয়া লাৰ্ণ কৰিম ন এতিয়া আচ্ছা আপুনি এতিয়া ধৰি লওক আপুনি মই কথাটো দেখুৱাই দিলো যে এনেকেতো ভাবিব পাৰিছিলে তো আমাৰ ব্ৰেইনে কি কৰিলে লাৰ্ণ কৰিলে ঠিক আছে লাৰ্ণিং হৈ আছে ব্ৰেইনৰ তো ব্ৰেইন লাৰ্ণিং কৰি পিনে সি ট্ৰেইন হৈ যাব ঠিক আছে ট্ৰেইন হৈ যাব তো ট্ৰেইন হৈ যোৱাৰ লগে লগে নেক্সট টাইম যদি ব্ৰেইনৰ ওচৰত এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন আহে সি ব্ৰেইনে কিবা উল্টা পুল্টা কৰি পিনে চাব সাবকনচিয়াছলি চাব আপুনি গমেই নাপাব বস্তুটো ঠিক আছে তো দেটছ ৱাই দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে কেৱল মাত্ৰ নলেজৰ দ্বাৰা চব বস্তু হ'লহেঁতেন যদি তেতিয়াহ'লে যিসকল কলেজ আৰু ইউনিভাৰ্চিটিৰ টপাৰ আছিলে সেইসকলেই আমাৰ APSCৰ টপাৰ হ'লহেঁতেন কিন্তু সেনেকুৱা ধৰণৰ হয় নেকি আপোনালোকে বহুতে দেখি পায় যে আপোনাৰ ধৰি লওক একাডেমিক বেকগ্ৰাউণ্ড ইমান ভাল নাছিলে দেন অলছো তেওঁলোকে বহুত ভাল পাৰফৰ্ম কৰিছে APSC বা UPSC এইটো দেখি পায় দেটছ ৱাই দেট ইজ দ্য থিং অ'কে বুজি পাইছিলে নে নেক্সট কুৱেশ্যন চল্ভ কৰক যিটো নবেল আছে অভিযাত্ৰী ঠিক আছে এই নবেলটো কাৰ লাইফ আৰু এচিভমেণ্টৰ ওপৰত লিখা হয় সেইটো আমাৰ কাৰ লাইফ আৰু এচিভমেণ্টৰ ওপৰত লিখা হয় চন্দ্ৰপ্ৰভা শইকীয়ানী ঠিক আছে এইটো জানিব পাৰে মনত ৰাখিব ঠিক আছে এই যিটো নবেল আছে আমাৰ অভিযাত্ৰী কোনে লিখিছে এইটো বেছি ইম্পৰ্টেণ্ট হয় নিৰুপমা বৰগোহাঁই ঠিক আছে নিৰুপমা বৰগোহাঁয়ে এই নবেলটো লিখিছে কাৰ ওপৰত লিখিছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত লিখিছে তেওঁৰ বিষয়ে আমি অলৰেডি জানো তেওঁ ফাউণ্ডাৰ আছিলে অসম প্ৰাদেশিক মহিলা সমিতিৰ ঠিক আছে আৰু নিৰুপমা বৰগোহাঁয়ে এই অভিযাত্ৰী নামৰ নবেলটোৰ কাৰণে 1996ত সাহিত্য একাডেমী এৱাৰ্ডো আৰ্ণ কৰিছে ঠিক আছে এইটো মনত ৰাখিব নতুন কথা গম পাইছে নাও এইটোতো হৈ গ'ল আমাৰ
দুবাৰ আছে নেকি? এইটো কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰক যদি পাৰে। চাওক, আপোনাৰ অৰূপ কুমাৰ দত্ত, তাৰপিছত অৰূপ জ্যোতি শইকীয়া, তাৰপিছত আপোনাৰ সম্ৰাট চৌধুৰী, ঠিক আছে। চ' তেওঁলোকৰ কমন থিম কি হয়, ঠিক আছে, ৰাইটিঙত। চ' কথাটো হৈছে যে ওৱান যিটো আছে ন, ওৱানটোতো অট'মেটিকেলি কাৰেক্টে হৈ যায়। চব কাৰেক্ট হৈ দিছে, ত' ওৱান 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 ওৱান, ঠিক আছে, অল আৰ কাৰেক্টত ওৱান আছে, ত' ওৱান ইজ অট'মেটিকেলি কাৰেক্ট। কিন্তু কথাটো হৈছে ন, এইটো এটা টাফ কুৱেশ্যন হয়। কিহৰ কাৰণে টাফ কুৱেশ্যন হয়? বিকজ চবে মেক্সিমামে আপোনাৰ কি হ'ব, আনচাৰ দিব ডি, ঠিক আছে। আপোনালোকেও যিহেতু দিছে আনচাৰ ডি, কিন্তু একচুৱেলি আনচাৰটো ডি নহয়, এ হয়। আপুনি ক'ব হে, য়েছ, আনচাৰ এ হয়, বাকীকেইটা বোলে কাৰেক্ট নহয়। সেইটো এ পি এছ চিৰ মতে, এ পি এছ চিৰ অফিচিয়েল আনচাৰ কেৰ মতে একচুৱেলি ডি এ হ'ব লাগে। লজিকেলিও যদি চাওঁ ডি এ হ'ব লাগে আনচাৰ, বাট এ পি এছ চিয়ে নিজৰ আনচাৰ কেত কেৱল মাত্ৰ এ দিছে। এইটো মই একো কৰিবলগীয়া নাই। অ'কে, ইনফেক্ট যদি আপুনি এইটো আমি কি এটা এক্সাৰচাইজ কৰি চাব পাৰোঁ, ঠিক আছে। এইটো যদি আমি কপি কৰিলোঁ, ঠিক আছে, আৰু গুগল জেমিনিত গ'লোঁ, ঠিক আছে। জেমিনিৰ প্ৰ' মডেলে আছে, লেটছ চি। এইটো চাওক, আমি জেমিনিত আছিলোঁ, এইটো চাওক জেমিনিৰ প্ৰ' হয়, এইটো গুগল হৈ আছে মানে প্ৰ' হয় এইটো, ঠিক আছে। মই জেমিনিত টেষ্ট কৰিছোঁ, চাওঁচোন ই কি আনচাৰ দিয়ে হা। আনচাৰ কি দিছে ই, জুম কৰি চাওক। মই আপোনালোকৰ ওচৰতে টেষ্ট কৰিলোঁ বস্তুটো, ঠিক আছে। আনচাৰ কি দিছে, ডি আনচাৰ দিছে, আৰু ইয়াৰ এই পুৰা ভাল ধৰণে ইয়াক এক্সপ্লেইনো কৰিছে চাগে। তো সেইটোৱে, তো সেইটোৱে কথা। তো আল্টিমেটলি আপোনাক কেনেকৈ এক্সপেক্ট কৰিব পাৰোঁ মই, যে জেমিনিয়ে এটা, তো তাৰ ওচৰততো প্ৰত্যেকটা নলেজ আছে, সি এ আই হয় এটা। দেন অলছ' সি যদি ডি আনচাৰ দিছে, আপুনি কি কেলে এই আনচাৰ দিব? তো সেইটো কাৰণে মই এইটো টাফ কুৱেশ্যনৰ কেটেগৰীত ৰাখিছোঁ। সেইটো মোৰ প্ৰবেবলি আপোনাৰ বেছিভাগ ষ্টুডেণ্টে এক্সামিনেশ্যন হলত ভুল কৰিছে, ঠিক আছে। তো এইটো 2020 নহয়, 2024 লাষ্ট ইয়েৰৰ এক্সামিনেশ্যনত সুধিছিলে, যিটো 2025 হৈছিলে লাষ্ট ইয়েৰ, ঠিক আছে। এইটো ভুল লিখা আছে ইয়াত। তো ইয়াৰ আনচাৰ কি হ'ব, এ হ'ব আনচাৰ। অ'কে, আনচাৰ মানে এ, মানে তাহাঁতি কমন থিম ব্ৰহ্মপুত্ৰৰ ওপৰত লিখে। এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু অহাৰ সম্ভাৱনা কম আছে। অ'কে, জাষ্ট আপুনি এই যিসকল মানে ৰাইটাৰ হয়, ঠিক আছে, তো তাহাঁতৰ বিষয়ে অলপ জানিব লাগে, ঠিক আছে। অ'কে, তো এই যিটো অৰূপ কুমাৰ দত্ত 2001ত দ্য ব্ৰহ্মপুত্ৰ লিখিছিলে, ঠিক আছে। অ'কে, তাৰপিছত অৰূপ জ্যোতি শইকীয়াও দ্য আনকোৱাইট ৰিভাৰ, এ বায়োগ্ৰাফি অফ দ্য ব্ৰহ্মপুত্ৰ 2019 লিখিছিলে, ঠিক আছে। সেইটো একাডেমিক এণ্ড এনভাইৰমেণ্টেল হিষ্ট্ৰী ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত লিখিছিলে, ঠিক আছে। আৰু এইটো বায়োগ্ৰাফিত লিখিছিলে। তাৰপিছত সম্ৰাট চৌধুৰী দ্য ব্ৰিডিড ৰিভাৰ, এ জাৰ্ণি এলং ব্ৰহ্মপুত্ৰ 2021 লিখিছে। এইটো এটা ট্ৰেভেলগ হয়, ঠিক আছে। চ' শৰৎ চৌধুৰী এইটো লিখিছিলে, ঠিক আছে। চ' বাকীখিনিও চব আল্টিমেটলি সঁচা কথা ক'ব গ'লে এইখিনিৰ ওপৰত কিবা না কিবা কিতাপ লিখিছিলে চাগে, বাট সেইটো বোলে নহয়। কমন যিহেতু সুধিছে যে, ঠিক আছে, কমন থিম কি হয় সুধিছে, তো সেইটো হিচাপত অ'কে। প্ৰত্যেকটা বস্তুটো কমন হ'ব নোৱাৰে, সেনেকুৱা ধৰণৰ লজিক লগাব পাৰে, বাট টাফ হয়, ঠিক আছে। সেইটো মই বুজি পাওঁ। অ'কে, একেটা বস্তু দুবাৰ দুবাৰ আছে ইয়াত। নাও চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক পাৰিলে আৰু হোৱাট উইল বি দ্য আনচাৰ। চ' এনেকুৱা কুৱেশ্যনত আমি কিবা ট্ৰাই কৰোঁ, যে এইটো ট্ৰাই কৰোঁ, ঠিক আছে। কমন, লেটছ চি যে কি হয়। চবেই কমন আহিছে, কি হ'ব এতিয়া, এইটো আমাৰ এপ্লাইয়ে নহয়। ত' হোৱাট উইল বি দ্য আনচাৰ, আনচাৰ উইল বি, কোনোবাই এ দিছে নেকি, ভেৰি গুড, এ উইল বি দ্য আনচাৰ, ঠিক আছে। চ' ইণ্ডিয়া এগেইনষ্ট ইট চেল্ফ, আছাম এণ্ড দ্য পলিটিক্স অফ নেশ্যনেলিটি, এইটো কোনে লিখিছে, সঞ্জীৱ বৰুৱাই লিখিছে, ঠিক আছে। এইখিনি এটলিষ্ট পৰীক্ষাত সুধিছে বুলি মনত ৰাখিব আৰু। ত' বাৰ্ডেন অফ হিষ্ট্ৰী, আছাম এণ্ড দ্য পাৰ্টিশ্যন, আনৰিজল্ভ ইছ্যুজ, এইটো কোনে লিখিছে, আমাৰ উদয়ন মিশ্ৰাই লিখিছে, ঠিক আছে। তাৰপিছত আপোনাৰ ৰাইটিং অন দ্য ৱাল, ৰিফ্লেকশ্যন অন দ্য নৰ্থ ইষ্ট, ঠিক আছে, এইটো আমাৰ সঞ্জয় হাজৰিকাই লিখিছে। আৰু লগতে কনফ্ৰণ্টিং দ্য ষ্টেট, আলফাছ কুৱেষ্ট ফৰ ছভাৰেনিটিটো কোনে লিখিছে, ননী গোপাল মহন্তই লিখিছে, ঠিক আছে। চ' এই যিসকল ৰাইটাৰ্ছ আছে, সেই ৰাইটাৰ্ছবোৰৰ বিষয়ে আমি অলপ চাই লওঁ, বিকজ সিহঁতৰ ওপৰত আৰু কুৱেশ্যনছ সুধিব পাৰে, ৰাইট। অ'কে, চ' এইটো আমাৰ আনচাৰ এ হ'ব, ঠিক আছে। তো বেছিভাগে এই আনচাৰ দিছে বাৰু। তো ন' ডাউট আমি কি কৰিম, যে সেইসকল ৰাইটাৰৰ বিষয়ে অলপ চাই ল'ম। সঞ্জীৱ বৰুৱা, ঠিক আছে। তো সঞ্জীৱ বৰুৱাৰ কিছুমান কিতাপৰ নাম মনত ৰাখিব লাগিব আপোনালোকে। ইন দ্য নেম অফ দ্য নেশ্যন, ইণ্ডিয়া এণ্ড ইটছ নৰ্থ ইষ্ট, ঠিক আছে, 2020। তাৰপিছত আপোনাৰ ডিউৰেবল ডিছঅৰ্ডাৰ, আণ্ডাৰষ্টেণ্ডিং দ্য পলিটিক্স অফ নৰ্থ ইষ্ট ইণ্ডিয়া 2005, ঠিক আছে। আৰু তাৰপিছত আপোনাৰ বিয়ণ্ড কাউণ্টাৰ ইনচাৰ্জেঞ্চি, ব্ৰেকিং দ্য ইম্প্ৰেছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া 2009 লিখিছিলে। আৰু আপোনাৰ এথিনো নেশ্যনেলিজম ইন ইণ্ডিয়া, এই ৰিডাৰ
10ত লিখিছিলে কোনে লিখিছিলে চব সঞ্জীৱ বৰুৱাই লিখিছিলে মনত ৰাখিব এইবোৰ ওকে তাৰপিছত আপোনাৰ উদয়ন মিশ্ৰা ঠিক আছে চ' উদয়ন মিশ্ৰাই কি কৰিছিলে 2000ত আপোনাৰ পেৰিফেৰী ষ্ট্ৰাইকস বেক challenges to the nation state in Assam and Nagaland ঠিক আছে সব এইবোৰ ইন্টাৰনেল সিকিউৰিটিৰ ওপৰত লিখা বুকছ হয় তাৰপিছত আপোনাৰ ইণ্ডিয়াজ নৰ্থ ইষ্ট আইডেন্টিটি মুভমেন্ট ষ্টেট আৰু চিভিল সোসাইটি 2014ত লিখিছিলে উদয়ন মিশ্ৰাই ঠিক আছে উদয়ন মিশ্ৰাই লিখিছিলে দ্য ৰাজ ইন ফ্ৰিকশ্যন ঠিক আছে 1987ত ওকে তাৰপিছত আৰু কি লিখিছিলে দ্য ইমাৰ্জেন্স অফ দ্য নাগা নেশ্যন 1988ত লিখিছিলে ঠিক আছে সঞ্জয় হাজৰিকাই ঠিক আছে সঞ্জয় হাজৰিকাই আপোনাৰ কি লিখিছিলে স্পেঞ্জাৰ অফ দ্য মিষ্ট হিলছ অফ ৱাৰ এণ্ড পিচ ফ্ৰম ইণ্ডিয়াছ নৰ্থ ইষ্ট 1994ত লিখিছিলে সঞ্জয় হাজৰিকাই তাৰপিছত আপোনাৰ স্পেঞ্জাৰ নো মোৰ নিউ নেৰেটিভ ফ্ৰম ইণ্ডিয়াছ নৰ্থ ইষ্ট ঠিক আছে 2018ত লিখিছিলে তাৰপিছত ভূপাল দ্য লেচন অফ ট্ৰেজেডি 1987ত লিখিছিলে সঞ্জয় হাজৰিকাই ঠিক আছে এইবোৰ মনত ৰাখিব এইবোৰ মানে ইউনিক বুকবোৰৰ ওপৰত কেতিয়াবা লিখে ঠিক আছে সোধে মানে পৰীক্ষাত তাৰপিছত আপোনাৰ ৰাইটছ অফ পেচেজ ঠিক আছে সেইটো আপোনাৰ 2000ত আপোনাৰ লিখিছিলে সঞ্জয় হাজৰিকাই ঠিক আছে ননীগোপাল মহন্ত ঠিক আছে চ' ননীগোপাল মহন্তই কি লিখিছিলে চিটিজেনশ্বিপ ডিবেট অভাৰ এনআৰচি এণ্ড চিএ ঠিক আছে আসাম এণ্ড দ্য পলিটিক্স অফ হিষ্ট্ৰী সেইটো 2021ত লিখা হয় আপোনাৰ হিউমেন আপোনাৰ হিউমেন সিকিউৰিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে এইটো এডিট কৰিছিলে ননীগোপাল মহন্ত ৰিচেণ্টলি ভাইচ চেঞ্চেলাৰ আছিলে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আৰু তেওঁ মানে কিবা কণ্ট্ৰভাৰ্চিটো ফচি আছিলে তেওঁ সেই আমাৰ আৰু ইয়াত মহন্ত আছে যে সেই জুবিন গাৰ্গৰ কেছত ফচিছে তো তেওঁৰ ভাইটি হয় আই থিংক এইটো কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰক ট্ৰাই টু ছল্ভ দিছ কুৱেশ্যন আনসাৰ কি হ'ব আনসাৰ উইল বি ডি ঠিক আছে চক এইখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব অলৰেডি সুধিছে 2020-24ত গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ এইটো উইলিয়াম ৰবিনছনে লিখিছিলে 1839ত ওকে তাৰপিছত গ্ৰামাটিকেল নটিচেছ অফ দ্য আছামিজ লেংগুৱেজ এইটো নাথান ব্ৰাউনে লিখিছিলে 1948ত ওকে দিছ ইজ দ্য ক্ৰনলজি ঠিক আছে চব ইয়াৰ নুসুধিলেও আমাৰ কি সোধে ক্ৰনলজিটো সোধে ঠিক আছে তো ক্ৰনলজিকেল অৰ্ডাৰত চাব কৈছে ঠিক আছে এই ডিকশ্যনেৰী ইন আছামিজ এণ্ড ইংলিছ এইটো মাইলছ ব্ৰুচনে লিখিছিলে 1867ত চ' ট্ৰাই টু ৰিমেম্বাৰ দিছ অ'কে এইটো ইম্পৰ্টেণ্ট হয় এক্সামিনেশ্যনৰ পইণ্টৰ পৰা ফাৰ্ষ্ট প্ৰিণ্টেড গ্ৰামাৰ আছামিজ লেংগুৱেজত হয় ঠিক আছে শ্ৰীৰামপুৰত পাব্লিছ হৈছিলে শ্ৰীৰামপুৰ প্ৰেছত গ্ৰামেটিকেল নটিচেছ অফ আছামিজ লেংগুৱেজ 1948ত আমাৰ নাথান ব্ৰাউন অৰুণোদয় ইৰাত লিখিছিলে ওকে শিৱসাগৰত পাব্লিছ হৈছিলে এই ডিকশ্যনেৰী অফ আছামিজ এণ্ড ইংলিছ 1867ত পাব্লিছ কৰিছিলে মাইলছ ব্ৰুচনে পাব্লিছ কৰিছিলে এইটো কম্প্ৰিহেনচিভ ডিকশ্যনেৰী আছিলে আছামিজ লেংগুৱেজত ওকে চ' এইখিনি ইম্পৰ্টেণ্ট মানে আপোনাৰ কুৱেশ্যন আছিলে লিটাৰেচাৰৰ লগত ৰিলেটেড আমাৰ APSC সোধা ওকে